কৃষ্ণ শংকৰ গুৰু হৰি ৰাম प्रथमे गुरु को करु प्रणिपात हिरदिया शरणत जार उपदेशे ज्ञानर प्रकाशे गुसिल अविद्राजत शुद्ध सत्रमती कृष्णत भक्ति पाद पद्म निस्त्राजार धरी सद्मरूप महाभागवत लोक करा निस्तार अराम लोक करा निस्तार। जय गुरु शंकर, जय गुरु माधव, हे गुरु समस्त आय मातृ समस्त। इतिमध्ये आपनालोक सবে सिद्धांत करी আজি भागवतर द्वितीय स्कंधर भागवत धर्म प्रथम पर आरम्भ करिছে। आमी ईश्वर तत्व कथन दुलरी छंद कथोपकथन करिब बिचारिছো। इतिमध्ये नमख्या अरण्यत शौनक उपमुख्ये 28,000 ऋषि मुनि खुद गुरुदेवक आमंत्रण करी शौनक ऋषिये निजे स्पीकार होय खुद गुरुदेवक এই কথাখিনি प्रश्न करिছে जे हे गुरुदेव সেইজন সখাগৰ পৃথিৱী ৰজা পৰীক্ষিতে তেওঁ ঋষি খাপত পৰি 7 দিনত परम प्रभु भगवंत कृष्णर कथा श्रवण करी गति साधन करिले। आमी समस्त ऋषिये जाग यज्ञ करी करी आमी स्वर्ग परा ऊपरলৈ जोৱা पथ देखा পোৱা নাই। कारण यज्ञ करुते करुते সেই যজ্ঞৰ ধোঁৱাৰে আমাৰ কলেবৰটো ধোঁৱা বৰ্ণ হৈ গল। গতিকে আমি জানিব পাৰিছো যে কৃষ্ণৰ কথা ব্যতিৰেকে এই সংসাৰত একোৱে সাৰ বস্তু হ'ব নোৱাৰে। এই কথাখিনিকে प्रश्न करिছে ইতিমধ্যে শৌনকে খুদ গুৰুদেৱক। হে গুৰুদেৱ সেইজন সখাগৰৰ পৃথিৱী ৰজাৰ পৰীক্ষিতে গংগা তীৰত খুব গুৰুদেৱক কি কি প্ৰশ্ন কৰিছিল আৰু সেই খুব গুৰুদেৱে কেনেভাৱে উত্তৰ প্ৰদান কৰিছে সমস্ত আমাক বুজাই কোৱা। ইতিমধ্যে শৌনক উপমুখ্যে 28,000 ঋষি মুনি খুদ গুৰুদেৱে কৈছে যে হে ঋষিগণ তোমালোকৰ প্ৰশ্নৰ শুনি আজি সঁচাকৈ মই आनंदित होइछु। हे मुनिगण तुम्हालोके एक मने शुना
আজি কোনসকল ঋষিক কৈছে একমন আপোনালোক আমাক সমস্তক কৈছে যে আমি যিকণ সময় সাধুসংগ কৰি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰোঁ আমি কায় বাক্য মন এক কৰি এক মনৰ ভাৱে শ্ৰৱণ বা কীৰ্তন কৰিব লাগে আজি সেই ঋষিসকলক কোৱা নাই আপোনালোক আমাৰ ঋষিসকলক কৈছে যে আমি এইকণ সময় একান্তৰভাৱে আমি শ্ৰৱণ কৰিব লাগিব যে শুনা তোমালোকে একমনে শুনা ইয়াৰ পিছত সেই সুখ আৰু পৰীক্ষিত সংবাদ মই কওঁ যে এনেভাৱে সুখ গুৰুদেৱে পৰীক্ষিতক কৈছিল যে সুখ দেৱতাৰ বাক্য শুনি পৰীক্ষিত মহাৰাজে কৃষ্ণৰ চৰণ একান্তৰ মনে নিষ্কামভাৱে চিত শব্দৰ অৰ্থ হৈছে হৃদয়ত ভগৱন্তৰ চৰণ যুগল চিন্তা কৰিছে তেওঁ যিমান ভাৰ্যা পুত্ৰ ধন জন নিজৰ শৰীৰ ৰাজ্য সকলো পাহৰি গ'ল অৰ্থাৎ আমাক কৈছে এই যে আজি আমি সাধুসংগ কৰিলোঁ পবিত্ৰ ভাদ মাহত আজি গুৰুজনাৰ তিৰুভাৰ তিথি উপলক্ষে সমস্তৰ ভকতানী যুৱক যুৱতী যে একত্ৰিত হলোঁ এইকণ সময়ত আমি যেনেকৈ পৰীক্ষিত ৰজাই নিজৰ ভাৰ্যা নিজৰ পুত্ৰ নিজৰ ধন এই নিজৰ শৰীৰ নিজৰ ৰাজ্য অৰ্থাৎ আমাৰ গৃহখন আমি সকলো এইকণ সময় পাহৰি যাব লাগিব সেই কথাটোকে কৈছে যে সকলো পাহৰি পৰীক্ষিতে কেৱল কৃষ্ণক চিন্তা কৰিছে কৈছে কৃষ্ণ গুণৰ গান কৰিতে শ্ৰৱণ ভৈ গৈলা শ্ৰদ্ধাৰ উদৰ মৰণ সময় জানিয়া মহাশয় ধৰ্ম অৰ্থ কামৰ চয় পৰীক্ষিতে জানি গ'ল 7 দিনত তেওঁ পিছত মৃত্যু হ'ব আমাৰ কি নহ'ব নেকি বাৰু আমাৰো হ'ব কাৰণ সোমবাৰৰ পৰা ৰবিবাৰলৈ আমাৰো মৃত্যু হ'ব সেইকাৰণে বেদে কৈছে যে হে মনুষ্যগণ তোমালোকৰ প্ৰতিটোৰ দিনতে তোমালোকে জীৱনৰ শেষ দিন বুলি ভাবিবা আজি ৰাতিপুৱা সূৰ্য দেখিলোঁ কাইলৈ বা দেখোঁ নে নেদেখোঁ তাৰ কি ভৰসা আমি জানোনে আমাৰ নিজৰ কথা আমি কেতিয়াও নেজানো মৃত্যু কথা জানিছিল কেৱল 2জন ব্যক্তি ভাগৱতত দিয়া আছে পৰীক্ষিতে জানিছিল 7 দিনৰ মৃত্যু হ'ব আৰু ইফালে শতাংগ ৰজাই জানিছিল তেওঁ মৃত্যু মাত্ৰ 2 দণ্ডত হ'ব 1 দণ্ড 24 মিনিট 2 দণ্ড 48 মিনিটত মৃত্যু ঘটিব সেই পৰীক্ষিতে 7 দিনত শতাংগই মাত্ৰ 48 মিনিটত ভগৱন্তক স্মৰণ কৰি বা ভগৱন্তৰ কথাৰ শ্ৰৱণ কৰি গতি সাধন কৰিলে আমি এনেকুৱা কতৰ 7 দিন খেলিছোঁ কিয় আমি নোৱাৰিম নিশ্চয় আমি পাৰিম সেইকাৰণে কৈছে যে এনেভাৱে তেওঁ সংসাৰৰ যিমান মোহ মায়া জাল আছিল সকলো তেওঁ শৰীৰৰ পৰা আঁতৰি গ'ল যে সেইকাৰণে শেষত কৈছে হে গুৰু তুমি মোক কৃপাৰ কৰা যে মই জানিবৰ ইচ্ছা কৰিছোঁ সেইজন পৰম প্ৰভু ভগৱন্তই এই প্ৰভু নাৰায়ণে এই বিশ্বৰ ব্ৰহ্মাণ্ডৰ কেনেকৈনো তেওঁ স্বজন পালন সংহাৰ কৰিছে এই সমস্তৰ কথা মোৰ জানিব ইচ্ছা কৰিছে আৰু মোৰ মনত অকণমান সংশয় আছে হে গুৰুদেৱ তুমি মোক এই সমস্তৰ ভগৱন্তৰ সৃষ্টি স্থিতি লয় কথা বুজাই কোৱা আহক আমি ইয়াৰ পিছত এই যে পৰীক্ষিতৰ কথা শুনি খুব গুৰুদেৱে কি উত্তৰ দিয়ে আৰু শৌনক প্ৰমুখ্যে 28,000 ঋষি কথা শুনি খুদ গুৰুদেৱে কি উত্তৰ দিব আজি আপোনালোকৰ মাজত এই বাসবৈ নৰবাসবৈ যুৱক সংঘৰ সৌজন্যত এই নামঘৰত একেখিনি কথাই উত্তৰ প্ৰদান হ'ব আহক প্ৰভুজনৰ শ্ৰীমুখে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
শ্রবণ কীর্তন অর্চন বন্দন আদি ভকতিৰে যাৰ সমস্তে লোকৰ সৈতে পাপহৰে তানে পাৱে নমস্কাৰ যাহাৰ চৰণে সেৱে অনুক্ষণে যত বিশ্বখন জন পাৱে ব্ৰহ্মগতি তৰিয়া দুৰ্গতি তাহাংকু কৰো বন্দন জয় কৃষ্ণ। এতিয়া এনেভাৱে গুৰুদেৱক পৰীক্ষিত মহাৰাজে কৈছে যে মোৰ মৰণৰ সময়ত পৰম ভাগ্য উদয় হ'ল, সেইকাৰণে তোমাৰ দৰে এজন গুৰুক মই লগ পালোঁ। যে আমিও ভাবিব লাগিব আমাৰো মৰণৰ সময়ত ভাগ্য উদয় হ'ল। কাৰণ চাওক, আপোনালোকে এই বাসগুৰি এলেকাত বিভিন্ন মানুহ আছে, বয়োজ্যেষ্ঠৰ পৰা শিশুৰ পৰা ধৰি বয়োজ্যেষ্ঠলৈ সকলোৱে কিন্তু এনেকৈ ভাগৱত শুনা বা সাধুসংগ কৰা ভাগ্য হোৱা নাই। আপোনালোক আমাৰ হ'ল, কিয়? আমাৰ ভাগ্য উদয় হ'ল। কিজানি আজি আমি বিদায় ল'ব পাৰোঁ, ঠিকনা নাই। গতিকে আজি পৰীক্ষিতে সুগুৰুদেৱক কৈছে, আৰু ইফালে শৌনকে প্ৰমুখে আচাৰ্য ঋষিক সুতে কৈছে যে হে ঋষিগণ, এনেভাৱে পৰীক্ষিত মহাৰাজে শুকৰ চৰণলৈ চাই কৈছে মৰণৰ সময়ত তোমাৰ দৰে এজন গুৰুক লগ পোৱা মোৰ পৰম ভাগ্য হ'ল। এনেভাৱে কৈ পৰীক্ষিতে খন্তেক তললৈ মূৰ কৰি মৌন হৈ ভগৱন্তক চিন্তা কৰিছে। আৰু ইফালে সুগুৰুদেৱে এই পৰীক্ষিতক উত্তৰ দিবলৈ যাওঁতে পোনপ্ৰথমে ভগৱন্তক হৃদয়ত স্মৰণ কৰিছে। সেইকাৰণে আমি যিকোনো কৰ্ম কৰোঁতে ভগৱন্তক অকণমান আমি ধ্যান ধাৰণা কৰিব লাগে। বোলে নামঘৰলৈ গ'লোঁ আৰু গোসাঁই ঘৰত সোমালোঁ আৰু ধাম ধুম কৰ্মখিনি কৰিলোঁ, নহ'ব। ভগৱন্তক খন্তেক স্মৰণ কৰিব লাগিব। বোলে বাসগুৰি বাসগুৰি যুৱক সংঘই ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিব মাতিছে, ধাম ধুম আহিলোঁ, ড্ৰেছ সলালোঁ, আসনত বহিলোঁ আৰু গালোঁ, নহ'ব। অকণমান ভগৱন্তক আমি ধ্যান ধাৰণা স্মৰণ কৰিব লাগিব। কাৰণ এয়া প্ৰভুজনে যে কীৰ্তন কৰিছে বা আমি দুআষাৰ কৈছোঁ,
আমাৰ শক্তি আছে নেকি? প্ৰভুজনেও কোৱা নাই, আমিও কোৱা নাই। আপোনালোকে ইয়াত বহি থকা নাই। কোনে বহি আছে, কোনে কৈ আছে, কোনে গাই আছে? পৰম প্ৰভু ভগৱন্তই। ইয়াৰ পিছৰ পদত ওলাইছে সুন্দৰভাৱে, যদি সেইজন ভগৱন্তই প্ৰত্যেকৰ হৃদয়ত হৃদয়স্থিতি যদি হয় চৈতন্য কৰি নেৰাখিলহেঁতেন, কোনে কলৈ যাব পাৰে? ভগৱন্তই আমাক হৃদয়ত থাকি চৈতন্য কৰি ৰাখিছে। চৈতন্য শক্তি সেইজন ভগৱন্ত পিছৰ পদত ওলাইছে। যা হওক, এনেভাৱে কৈছে যে কৃষ্ণৰ চৰণ চিন্তা কৰি প্ৰেম আনন্দিতৰ ভাৱে সেইজন খুব গুৰুদেৱে লাহেকৈ কি কৰিছে? এতিয়াৰ সেই পৰীক্ষিতক উত্তৰ দিবলৈ আগবাঢ়িছে। কৈছে, জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখৈ কেৱ একান্তৰ ভকতে দেশান্ত সততে নমো হেন কৃষ্ণৰ দেৱ। এতিয়াৰ খুব গুৰুদেৱে সেইজন ভগৱন্তক নমন কৰিছে যে হে প্ৰভু, হে কৃষ্ণদেৱ, তুমি হৈছা ভকতৰ ঈশ্বৰ, তুমিয়ে হৈছা ঈশ্বৰ, তুমিয়ে হৈছা ৰাম, তুমিয়ে স্বজন পালন সংহাৰ কৰিছা, তুমিয়ে সমস্ত ধনৰ অধিকাৰী। সেয়েহে তুমি সকলোৱে হৃদয়ত থাকি প্ৰতি মুহূৰ্তত তুমি চৈতন্য কৰি ৰাখিছা, কিন্তু কোনেও এই কথাটো জনা নাই। কেৱল একান্তৰ ভক্তৰ সকলেহে জানে যে ভগৱন্তৰ আত্মাৰূপে সমস্তৰ ঘতে ঘতে আছে। হয়নে বাৰু? কাৰণ আমি নাজানো কাৰণে কি কৰোঁ জানে প্ৰভু? হয়, ভকত সংগত আছোঁ আৰু। হয়নে বাৰু? ইয়াৰ পৰা গৈ জীৱ হিংসা কৰা আৰম্ভ কৰি দিলোঁ, কাৰণ আমি জনাই নাই ভগৱন্তই যে সমস্ত আত্মাতে আছো মই হৰি, সবাকো জানিব বিষ্ণু বুদ্ধি কৰি। এই ভাৱনাৰ যাৰ আছে, এই ধ্যান ধাৰণা যাৰ আছে, তেওঁ কিন্তু কোনো জীৱকে হিংসা নকৰে। আমাৰ আকৌ আপোনাৰ জীৱ হিংসা কৰা অন্য জীৱৰ কথা বাদেই দিলোঁ দিয়ক, ভকতৰ মাজতে হিংসা কৰা গৈ, এইটোতো আৰু ডাঙৰ কথা। হয়নে বাৰু? আৰু ডাঙৰ কথা। জীৱ হিংসা কৰাটো অলপ দূৰতে থলোঁ, কলি যুগ নৰ অলপ জীৱ হিংসা কৰিবই। আৰে ভকতৰ মাজতে হিংসা কৰাকৈ, এইটোতো আৰু অপৰাধ। সেয়েহে সুন্দৰভাৱে কৈছে যে হে প্ৰভু, তুমি কি কৰা? স্বধৰ্মীজনক তুমি দুখৰ পৰা ভয়ৰ পৰা পৰিত্ৰাণ কৰা আৰু অধৰ্মীসকলক তুমি নাশ কৰা। স্বধৰ্মী অৰ্থাৎ কৃষ্ণ ধৰ্ম পালন কৰা, কৃষ্ণ কৰ্ম কৰা সকলক তিনি তাপৰ পৰা ভগৱন্তই ৰক্ষা কৰে, বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰে, আৰু যিসকল অধৰ্মী সেইসকলক নাশ কৰে। কয় নহয় লোকসকলে বোলে অন্যায় যা হতেশ্বৰী তাহা বুলি কয়। হয়নে বাৰু? যে যিসকল অধৰ্মী অন্যায় কৰি ফুৰিব, সেইসকল আপোনালোক আমি একো কৰিব নালাগে, কেৱল ভগৱন্তক এৰি দিয়ক। অ' প্ৰভু, এই যি কয় তুমি কৰিবা, তাৰ ফল আপোনালোকে পদে পদে দেখি থাকিব। যা হওক, সেই কৈছে জ্ঞানীৰো জ্ঞানক যিটো বিধায়ক নমোহেন ভগৱন্ত, নমো দামোদৰ ভকতৰ জন পালক কৃপাৰ সাগৰ, যাহাৰ পদক স্বপ্নটো নেদেখয় ভকতি বিহীন নৰ। এতিয়া একান্ত ভক্তই সেইজন ভগৱন্তক দৰ্শন পায়, আৰু যিসকল ভকতিবিহীন নৰ সপোনতো দেখা নাপায়, কেৱল সপোনত ধৰ মা এইবোৰে দেখিব। ক'ৰবাত ঐশ্বৰ্য বিভূতি পাব, ভাল বস্তু পাব, কোনোবাই ভাল ভাল ঠাইলৈ যাব, কিন্তু ভগৱন্তক কেতিয়াও নেদেখে। ভকতে সপোন দেখিলে ন প্ৰভু, কেৱল ভকতৰ সংগই দেখিব, কৃষ্ণক দেখিব, ভকতে দেখিব। আমাৰ বান্ধৱসকলে জানে আৰু কোনোবা এজনে যদি ক'ৰবাত ভকত দেখিলে, ভাগৱতলৈ যোৱা দেখিলে, আমালৈ হেল্ল' কৰিব, ঐ প্ৰভু আজি এনেকৈ দেখিলোঁ, এই বোলো নিমন্ত্ৰণ আহিব, কোনোবাই নিমন্ত্ৰণ দিব। অলপ পিছতে আকৌ ফোন কৰিব, অ' প্ৰভু অমুক ফোন কৰিছিল নহয় অমুক তাৰিখত, পাৰিম নে নোৱাৰিম চাওকচোন আপুনি, আহি যায়গৈ। তাৰমানে কি, ৰাতি যেতিয়া ভাগৱত বা ভকত সংগ দেখিলে পিছদিনাখন ক'ৰবাৰ পৰা এটা হেল্ল' আহিব, ভাগৱতলৈ নিমন্ত্ৰণ। আমাৰ এইবোৰে দেখে। আৰু যেতিয়া ভগৱন্ত কৰ্ম কৰা যায়, ভগৱন্তক সাক্ষাৎ একান্ত ভক্তিৰ দৰ্শন পায়। কেনেকৈ পায় আপোনালোকে চাব। যেতিয়া ভগৱন্তৰ গুণনামত শ্ৰৱণ কীৰ্তন কৰোঁতে কোনো ভকতৰ শৰীৰ ৰোমাঞ্চিত হয়, হৃদয় দৰ্বিত হয়, চকুৰে চকুলো বয়, জানিব সেইজন ভক্তই ভগৱন্তক দৰ্শন পাই আছে। এয়া হ'ল ভগৱন্তক দৰ্শন। এইটো নহয়, এই কলি যুগত ভগৱন্তই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি আপোনালোক আমাক ডাইৰেক্ট দেখা নিদিয়ে।
কাৰণ একান্ত ভক্তই ধ্যান ধাৰণা অনুভৱেদি পাব আৰু সেইকাৰণে যিসকল ভকতিবিহীন নৰ সেইসকলে কোনো কাৰণে বিশ্বাস নকৰে কাৰণ ইয়াৰ এটা সৰু কাহিনী আমি অকণমান কাহিনী মাৰ্গেদি যাওঁ কাৰণ আপোনালোকে বুজাত সহজ হ'ব এজন মানুহ তেওঁ কি হ'ল অধৰ্মী ভকত নহয় কৰ্মী কিন্তু তেওঁ আইগৰাকী আকৌ বিৰাট ভক্তিবান ওচৰতে ভাগৱত হৈ আছিল এই ধৰি ল'লে আপোনালোকৰ নবাসৱীৰ ভাগৱত সেইফালে আছে নহয় কিছু লোক কিবা কিবি কৰি পোৱা ইমান ধৰ্ম কথা নাই ৰাতি দিনে ক'ৰবাত কিবা কিবি কৰি আছে আৰু আইগৰাকী আকৌ ভক্তিপৰায়ণ ভাবিলে এই তাতে জনজাতি লোকসকলে ভাগৱত পাতিছে অকণমান শুনি আহোঁ শুনি গ'ল ভাগৱত কৃষ্ণ কথা বোলে সকলোতে ঈশ্বৰ আছে জানি গ'ল তেখেতে অকণমান ইয়াৰ পৰা যোৱা দেৰি হ'ল প্ৰভুজন আগতে আহি পাল বোলে ক'লৈ গৈছিলি এই নবাসৱীৰ ভাগৱত পাতিছিলে গৈছিলোঁ তাত কি পালি বোলে ঈশ্বৰৰ কথা শুনিলোঁ বোলে ঈশ্বৰ ক'ত আছে সকলোতে আছে মোক দেখাই দিয়া এতিয়া আইগৰাকীয়ে দেখাব কেনেকৈ প্ৰভুজনক দেখাবতো নোৱাৰে অৱশেষত যেতিয়া দেখাব নোৱাৰে আৰু কলিয়মি ধৰি আহি আৰু ধৰ আইগৰাকীক আৰু উপায় নাই কাৰণ যমক দিয়া জোঁৱাইক দিয়া একেই হয় না বাৰু নিজৰ জন্ম দিয়া মাতৃ পিতৃক এৰি ভাতৃ ভগ্নীক এৰি অচিনাকি মানুহ এজনৰ লগত জীৱনটো কটাবলৈ আছে মাৰিলেও মাৰিবি থাকিমেই আৰু থাকি গ'ল কিছুদিন পাৰ হ'ল সেই মানুহজনৰ পৰিলে এতিয়া মূৰৰ বিষত চটফটাই আছে কৈছে সেই মূৰৰ বিষত থাকিব পৰা নাই কিবা এটা কৰ টেবলেট আনিছে খাইছে ভাল হোৱা নাই মোক ডক্টৰৰ ওচৰলৈ লৈ গ'ল তেতিয়া এগৰাকীয়ে কৈছে হেৰি নহয় কোনখিনিত বিষাইছে আপোনাৰ এইখিনিতে ক'ত মইচোন দেখাই নাই বিষখিনি বুলি কৈছে এই কৈছে তুমি কি জানিবা মইহে জানিছোঁ বোলে নহয় আপুনি মোক বিষখিনি দেখাই দিয়ক কাৰণ মই ভাগৱতলৈ যাওঁতে ভগৱানক দেখিছোঁ আপোনাক দেখাই থাকিলে আপুনি দেখা নাপালে গতিকে আপোনাৰ যদি বিষাইছে আপুনি বিষখিনি দেখাই দিয়ক মই তেতিয়াহে ডক্টৰৰ ওচৰলৈ নিম বুজি পালেনে এই যেনেকৈ আমি বিষবোৰ অনুভৱ কৰোঁ আমি দেখা নাপাওঁ কোনো নাপাওঁ পেট বিষাইছে মূৰ বিষাইছে ক'ৰবাত উজুতি খালে খুন্দা খালে বিষায় বিষটো আমি অনুভৱ কৰোঁ কিন্তু আমি দেখা নাপাওঁ ভগৱন্তক আমি অনুভৱতহে পাম সাক্ষাৎ দৰ্শন নেপাওঁ এই কথাটো জানি ল'ব কাৰণ এইটো প্ৰশ্ন আহে ভকতসকলে এই মানুহ যে ভকত কৰিছে ভগৱানক দেখিছে নেকি কেতিয়াবা কি উত্তৰ দিব কাৰণ ইয়াৰ অৰ্থ হ'ল কি যেতিয়ালৈ আমি বা এজন নৰয়ে ভকত নহ'ব তেতিয়ালৈ তেওঁ ভগৱন্তক দৰ্শন নেপায় কাৰণ ভকত হ'লে ভগৱানক পাব তেওঁ ভকতে নহয় ভগৱানক কেনেকৈ পাব আনহে কৰি থাকিলে হ'ব নেকি তেওঁ ভকতেই হোৱা নাই গুৰু শৰণ ভজন নাই কোনোদিনাখন বেদ শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন নাই কোনোদিনাখন সাধু সংগ নাই ভগৱান অত আছে তত আছে ক'লে জানিবনে বাৰু কেতিয়াও নেজানে এই কথাখিনি কি আমাক সুন্দৰভাৱে কৈছে যে এনেভাৱে কৈছে সেইজন ভগৱন্তই হৈছে কৃপাৰ সাগৰ চাওকচোন ভগৱন্তৰ এখন বিশাল সাগৰ কি সাগৰ জানে কৃপাৰ সাগৰ কৰুণা সাগৰ দয়াৰ সাগৰ হয়নে বাৰু সাগৰে সাগৰ এতিয়া সাগৰ পানী কোনোবাই খিচি শেষ কৰিব পাৰিব নেকি যে সেই সাগৰৰ পানী কৃপাৰ সাগৰ দয়াৰ সাগৰ কৰুণা সাগৰ নালাগে এই কৃপাৰ সাগৰৰ পৰা যদি এই নবাসৱীৰ ভকত আইগৰাকীসকলক যুৱকসকলক এক টোপালো দিয়ে গোটেই জীৱন ধন্য হৈ যাব সাগৰ শেষ হ'ব নেকি কেতিয়াও শেষ নহয় আমি ইমান বিচৰা নাই কেৱল যদি এক টোপাল সেই কৃপাৰ সাগৰ যদি আমি ভগৱন্তৰ পৰা পাওঁ তেনেহ'লে আমাৰ প্ৰত্যেকৰ জীৱন ধন্য হ'ব সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি কৰি যিমান ভক্তি আছে যাৰ এই ভক্তি আছে সমস্ত লোকৰ সদ্য পাপহৰে তাহাঁৰ পাৱে নমস্কাৰ যিজনৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন এই ভক্তি যিজন ভক্তই সদায় কৰি আছে ভগৱন্তৰ চৰণত সেইজন ভকতৰ যদি চৰণ এবাৰ সেৱা কৰা যায় এজন পাপীও বোলে পাপ নাশ হৈ যায় জানি ল'ব সেইকাৰণে চিনাকি অচিনাকি কথা নাই কোনোবা এজন ভকত যদি ভকতৰ সংগ পোৱা বা ভাগৱতৰ পৰা আহিছে দেখিছে তেওঁ ভকত এজন আহিছে একো নাই অচিনাকি চিনাকি কথা হে প্ৰভু কৃষ্ণ কৃষ্ণ বুলি কৈ দিয়ক কাম হৈ যাব তেওঁ যিমান পুণ্য লৈ আহিছে এই আধা বাটতে সেৱা কৰাজনে কষ্ট নকৰাকৈ পালে গোটেইখিনি পুণ্য সমান হৈ যাব কিন্তু তেওঁৰ লগত কমি নাযায় সেইকাৰণে কৈছে ভকতি ধন অন্য ধন যদি আমি ভগাই খাওঁ শেষ হৈ যাব ভকতি ধন যিমান ভগাম সিমান বাঢ়ি যাব আহক পিছৰ পদলৈ আমি আগবাঢ়িছোঁ জয় কৃষ্ণ
হিমতে হৰি গুৰু কনমিয়া শুক মহামুনি বৰ কৰিয়া সাদৰ ৰাজাৰ প্ৰশ্নৰ দিবাক গৈলা উত্তৰ অৰাম নিপ যোগেন্দ্ৰ সংবাদ সুন্দৰ যেনমত ভৈলা তথা দ্বিতীয় স্কন্ধৰ 4 অধ্যায় এহি মানে গৈলা কথা জয় কৃষ্ণ এটি এনেভাৱে সেইজন খুব গুৰুদেৱে পৰীক্ষিতক উত্তৰ দিব যোৱাৰ আগত ভগৱন্তক স্মৰণ কৰিছে যে হে প্ৰভু যে ভকতিবিহীন নৰয় যিমান কৰ্ম কৰে সকলো কৰ্ম বিফল বুজি পাইছে নহয় ভকতিবিহীন নৰয় যি কৰ্ম কৰে বিফল অৰ্থাৎ আমি যি কৰ্ম নকৰো ভগৱন্তক নিবেদন কৰিব লাগে যদি আমি ভগৱন্তক অৰ্পণ কৰা নাই নিবেদন কৰা নাই সেই কৰ্ম বিফল আৰু যিটো কৰ্ম আমি ভগৱন্তক নিবেদন কৰিম সেই কৰ্মটো আমাৰ বাবে হ'ব সফল কেইটামান ভগৱন্তক এটা বাক্সা ৰাখে ভগৱন্তক নিবেদন কৰা আপোনালোক আছে নে নাজানো আমাৰ গুৰু ঘৰত কেতিয়া এইটো ব্যৱস্থা ৰাখিছোঁ আমি যোনটো টাইমতে আমি গুৰু সেৱা কৰিম সেই টাইমটোতে আমি এটা এটা অৰিহণা ভগৱন্তক নিবেদন কৰোঁ এই অৰিহণাটোৱে আপুনি অন্য নকৰিলেও এইটো আচলতে গুৰুলৈ পঠিয়াব পাৰি গুৰু গৃহলৈ আৰু নকৰিলেও এই যে মণিকূট বাৰ্ষিক পতা যায় তেতিয়া আপুনি ঈশ্বৰৰ কৰ্মত লগাওক ঈশ্বৰৰ ধৰণে এইটো আপোনাৰ আমাৰ নহয় খুব কামত লাগিব কাৰণ ইয়াত ডাঙৰ তত্ত্ব আছে আমাৰ প্ৰত্যেকৰ ধনবোৰ অসুচি হৈ থাকে বিভিন্ন কাৰণত কাৰণ এই যে ধন কয় নহয় আগমনে পইচা আৰু বেচা একেই বুলি হয়নে প্ৰভু এখন হাতত নাথাকে ধন কিমান কিমান মানুহৰ হাতৰ পৰা ধনটো আহিছে কি কি কাৰ্যত লগাইছে লেতেৰা হৈ আহিছে হয়নে বাৰু এতিয়া চাবচোন আপুনি মাছ বজাৰত মাংসৰ বেপাৰীকেইটাক চাব এই হাত লেতেৰা সেই ভাই টকাটো ল'ব সোমোৱাই থৈ দিব সেই টকাটো ঘূৰি আহি আপোনাৰ মোৰ হাতত পৰিছেনে প্ৰভু
এই যে আমাৰ ধনটো পৰিশুদ্ধি কৰিবলৈ আমি যদি ভগৱন্তক এটা শুদ্ধমান এটা পাত ব্যৱহাৰ কৰোঁ নিবেদন কৰোঁ যিমান ধন আছে বেংকত থকা পৰা ধৰি হাতত থকা পৰা ধৰি সকলো বোলে পৰিশুদ্ধি হৈ যায় গম পালেনে এই নিবেদন কৰিব এয়া ভগৱন্তক কিবা এই কথাটো কৈছে যে ভক্তিবিহীন কৰ্ম বিফল সেইকাৰণে আমি যি কৰ্ম নকৰোঁ খাদ্য খালে ভগৱন্তক নিবেদন কৰি খাব লাগিব কৰ্ম কৰিলেও ভগৱন্তক নিবেদন এতিয়া ভাদ মাহত শাওণ ভাদত আপোনালোকে ধান চান লগাইছে প্ৰথম বস্তু কাৰ নামত লয় বাৰু কেনো ধূপ ধূনা জ্বলাই দিয়েগৈ হয়নে বাৰু পৰম প্ৰভু ভগৱন্তক ক'লে অ' প্ৰভু চাৰিমুঠি জীৱ উদ্ধাৰকৰ বাবে বসুমতী ক'লে বসুমতী মা তোমাৰ ওপৰতে এৰিলোঁ আৰু যি কোৱা কৰিবা ভগৱানে চাব এই কথাটোকে আমাক সুন্দৰভাৱে বুজাইছে যে ভক্তিবিহীন কৰ্ম সকলো বিথাল তপ জপ এই সকলোবোৰ ফল নধৰে হে কৈছে হেন কৃষ্ণদেৱ পৰি কৰোঁ সেৱ সুমংগল কীৰ্তন যা কীৰ্তি যাৰ পূজা আদি যতৰ ভক্তি মধ্যতৰ শ্ৰৱণ কীৰ্তন সাৰ ভগৱন্তৰ পূজা আদিকে কৰি যিমানবোৰ ধৰ্ম আছে নৱবিধা ভক্তিৰ ভিতৰত আটাইতকৈ কৈছে শ্ৰৱণ আৰু কীৰ্তনে উত্তম সাৰ বস্তু এই কথাখিনি সুন্দৰভাৱে খুব গুৰুদেৱে ভগৱন্তক স্মৰণ কৰিছে কিয় স্মৰণ কৰা কথাখিনি উল্লেখিত কৰিছে আমি মনুষ্যসকলে এনেভাৱে ভগৱন্তক আমি ধ্যান ধাৰণা স্মৰণ কৰিব লাগিব যে কথাৰ শ্ৰৱণ নাম কীৰ্তনৰ সমান এই সংসাৰত অন্যৰ একো সাৰ বস্তু হ'ব নোৱাৰে কথা শ্ৰৱণ কাৰ কথা কৃষ্ণ কথা সেইকাৰণে কৈছে নাম কীৰ্তন কৰিব লাগিব ভক্তিহে পৰম শুদ্ধ নিৰূপম প্ৰকৃতি দেখায়ো প্ৰমাণ যে ভক্তিয়ে হৈছে পৰম নিৰূপণ ইয়াৰ প্ৰমাণ চোৱা অসমৰ মূলক ধুবা তুৰুক কবাচ ম্লেছ চাণ্ডাল মহাপাপী নৰসকল কেৱল কৃষ্ণৰ সেৱক ভকতৰ সংগতহে কেৱল পবিত্ৰ হ'ব পাৰে গতিকে চাওক সেইকাৰণে আমি যি কৰ্ম কৰোঁ তাক আমি শ্ৰদ্ধাৰ হিচাপে নিষ্ঠাবান হিচাপে কৰিব লাগিব সেইকাৰণে কৈছে যে হেনৰ অদ্ভুতৰ মহিমা যুগুত পৰমেশ্বৰদেৱ কপটক এৰি যা পাৱে পৰি ব্ৰহ্মাহৰে কৰে সেৱ সেইজন ঈশ্বৰক যিজন ঈশ্বৰ অদ্ভুত মহিমা কপট ভাৱবোৰ এৰি ব্ৰহ্মা হৰেও সেইজন ভগৱন্ত চৰণ সেৱা কৰে আৰু সেই কৈছে লক্ষ্মী নায়ক সেইজন ভগৱন্তই যজ্ঞৰ পালক সেইজন ভগৱন্তই হৈছে পৃথিৱীৰ অধিকাৰী যাদৱ গণক আৰু ভক্তৰ পাণ্ডৱসকলক পালন কৰোঁতা গতি সাধন গতি দিওঁতা সেইজনে হৈছে ভগৱন্ত সেইজন ভগৱন্তৰ মহিমাৰ কোনেও অন্ত কৰিব নোৱাৰে আৰু ভকতেও বৰ্ণনা এইজন ভগৱন্তৰ গুণকে বৰ্ণনা কৰে আজি আমি কাৰ বৰ্ণনা কৰি আছোঁ ভগৱন্ত ভকতৰ কাম হৈছে সেইটোৱে ভকত লগ লাগিলে ভকতানী লগ লাগিলে কৃষ্ণ কথাহে চলিব লাগিব বেলেগ কথা কেতিয়াও চলিব নোৱাৰিব কাৰণ কৈছে গ্ৰাম্য কথাই কথন মলিন হয় বাণী তাক শুদ্ধ কওঁ কৃষ্ণ কথা ক বখানি যে আমি গ্ৰাম্য কথা পাতিলে আমাৰ মুখ জোঠা হয় তাক আমি কৃষ্ণ কথাই পাতিব লাগিব যেতিয়া আমি কৃষ্ণ কথা পাতিম সেই কৈছে সেহি সে কুলীন বেদক বুজয় যাহাৰ মুখত হৰি নাম সিজয় যদি হৰি নাম নিসিজায় তামোল পাণ সিজাই তাকো হ'বনে বাৰু জয় কৃষ্ণ এগৰাকী বেয়া নাপাব প্ৰসংগটো কৈছোঁ আৰু যে আমি মুখখন জোঠা হৈ আছে গতিকে আমি হৰি নাম সিজাব লাগে বিষয়ৰ কথা গ্ৰাম্য কথা আমি সিজাব নালাগে এই বাহিৰত সিজাব পাৰি আৰু ইয়াত সিজাব নালাগে যে শেষত কৈছে যে হে প্ৰভু তুমি পঞ্চভূতত শৰীৰটোত স্বজন কৰি তাতেই প্ৰৱেশ কৰি তুমি অনেক লীলা কৰি আছা সেইজনে হৈছে তুমি নাৰায়ণ আৰু তোমাক মই সদায় প্ৰণাম জনাইছোঁ যে হে প্ৰভু তুমি মোক এইকণে কৃপা কৰা যাতে মোৰ বাক্যচয় সদায় পবিত্ৰ হয় সুন্দৰ যাতে অলংকাৰদয় হয় যেনেকৈ যে পুৰুষ প্ৰকৃতিয়ে শৃংগাৰ কৰিলে যি সুখ পায় মোৰ যাতে বাক্যৰ শুনাৰ লগে লগে তেনে সুখ পায় এইকণে তুমি মোক কৃপাৰ কৰা চাব একান্ত ভক্তসকলক বাক্য শুনাৰ লগে লগে কাৰোবাৰ হৃদয় খাট পৰি যায়
কিছুমানৰ বাক্য শুনাৰ লগে লগে সেই এইজনক মাতৃ শুনিব মন নাযায় বুলি কয়। ইয়াৰ অৰ্থ জানে? ইয়াৰ অৰ্থ আছে দুটা। এটা অৰ্থ হৈছে, চাব বুজাই দিছোঁ কাহিনীটো, কাউৰীও কোলা কুলিও কোলা, হয়নে বাৰু? কুলি মাত শুনিলে কিমান ভাল লাগে, কাউৰীৰ মাত শুনিলে সকলোৱে খেদে কাউৰীজনীক। ইয়াৰ অৰ্থ কি জানে? কাউৰীয়ে খায় কি জানে? গেলা পচা বেয়া বেয়া বস্তু। কুলিয়ে খায় গছৰ ফল মূল, হয়নে বাৰু? যদি আপোনালোক আমি যদি বেয়া বেয়া গেলা পচা খাদ্য খাই আছোঁ, তে বাক্যকেইটা কঠোৰ হ'ব নহ'ব? আমাৰ বাক্য শুনাৰ লগে লগে কাৰোবাৰ খং উঠিব। যদি আমাৰ খাদ্য সংযত হয়, বাক্য শুনাৰ লগে লগে অকণমান হ'লে হৃদয়খন ভাল লাগিব। এই কথাটোকে সুন্দৰভাৱে বুজাইছে। সেইকাৰণে আজি এইশু গুৰুদেৱে কৈছে, হে প্ৰভু তুমি মোক এইখিনি কৃপা কৰা যাতে মোৰ বাক্যৰ এনেকুৱা হওক, যেনেকৈ পুৰুষ প্ৰকৃতি শৃংগাৰ কৰিলে যি সুখ পায়, তাতো দিশ যাতে মোৰ বাক্যত ৰস পায়, সকলোৱে আনন্দ মনে শুনে, এইখিনি মোক কৃপা কৰা। যাৰ মুখ পদ্ম মকৰন্দ মধু, হৰি কথা ৰসময়, ভকত ভময় পৰম সাদৰে আনন্দে নিত প্ৰিয়য়। যিজন মুখপদ্মৰ কথাই হৈছে পৰম মধু, হৰি ৰসৰ কথাৰ সেই ভকত ভুমুৱাই সদায় সাদৰে পাণ কৰে, এনেভাৱে তুমি মোক কৃপাৰ কৰা হে গুৰু পিতৃ ব্যাস। এতিয়া পিতৃ ব্যাসক আৰাধনা কৰিছে। সেইকাৰণে কি কৰা যায় যে সমস্ত গুৰুক প্ৰথমে প্ৰণাম জনাব লাগে। এই যে আমি বহিলোঁ, প্ৰথমে গুৰুক যে গালোঁ, এই একেলগে সমস্ত গুৰুক আমি স্মৰণ কৰা হ'ল। যদি সমস্ত গুৰুজনক স্মৰণ কৰা যায়, তেনেহ'লে এই কৰ্মখিনি কৰাত অসুবিধা নাথাকে। এনেভাৱে কৈছে যে ব্যাস পিতৃ মোৰ গুৰু, তেওঁৰ চৰণত মই নমস্কাৰ কৰিছোঁ, তেওঁ কৃপাতে মই এই শাস্ত্ৰৰ পঢ়িছিলোঁ মহাভাগৱত। এনেভাৱে কৈছে এহিমতে হৰি গুৰুক নমিয়া, শুকৰ মহামুনি কৰিয়া সাদৰ ৰাজাৰ প্ৰশ্ন, দিবাক গৰিলা উত্তৰ। এতিয়া সেই পৰীক্ষিত উত্তৰ দিবলৈ সুগুৰুদেৱে আগবাঢ়িছে। সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ এইখিনিতে শংকৰদেৱ গুৰুজনাই আমাক সভাসদলৈ অকণমান উপদেশ আগবাঢ়িছে। এই যে উপদেশ, এই অধ্যায়টোত যিখিনি মূল বিষয়বস্তু, কোনে কেনেভাৱে বুজিলে আৰু যদি বুজা নাই, এই অধ্যায়ৰ এই উপদেশখন যদি আমি একান্তভাৱে শ্ৰৱণ কৰোঁ, গোটেই অধ্যায়টোৰ কথাখিনি একেলগে সাঙুৰি থৈ দিছে। আহক প্ৰভুজনৰ মধুকণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। Oh
জীবন ধনৰ আশে তথাপিনো হিতে নাথ চিন্দি ছয় মোহমায়া জান আবে কেনে হইবে মোর কেতিখনে কালচুৰ পৰমায়ু হৰিল জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মোৰ বন্ধু আনলাই ৰাম তোমাৰ ভক্তৰ সংগে তদু কথা শুনো ৰংগে মুখে লইব তদু গুণ নাম এহি বানসা সিদ্ধি হব যত সামাজিক নিৰন্তৰে বোলাৰা ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম এতিয়া আমাক শংকৰদেৱ গুৰুজনাই দ্বিতীয় স্কন্ধৰ 4 অধ্যায়ৰ শেষত উপদেশত কৈছে হে সভাসদৰ লোক সমস্তৰ সকলোৱে মহাভাগৱতৰ পদ শব্দ অৰ্থ হৈছে চৰণ এই ভাগৱত হৈছে ভগৱন্তৰ বাংময় মূৰ্তি স্বৰূপ বাংময় মূৰ্তি শৰীৰ ইয়াৰ প্ৰতিটো পদ শব্দৰ ভগৱন্তৰ চৰণ সেইকাৰণে কৈছে হে সভাসদৰ লোক সমস্তৰ ভাগৱতৰ যি পদ এই সমস্ত শাস্ত্ৰৰ মূল সাৰ অৰ্থাৎ 4খন বেদৰ মূল সাৰ হৈছে শ্ৰীমদ ভাগৱত সেইকাৰণে কৈছে শুনিউক সৰ্বজন কৃষ্ণত অৰ্পিও মন মহাভাগৱত কথা সাৰ ইহে পুৰাণৰ সূৰ্যৰ ভকতিৰ প্ৰকাশক সমস্তৰ বেদৰ সাৰ উদ্ধাৰ যে 4খন বেদে যি সিদ্ধান্ত দিছে সেই সিদ্ধান্ত ভাগৱতে দিছে কাৰণ আমি আপোনালোক সমস্তই 4খন বেদ আমি 4খন বেদ যুগুত কৰি তাক আমি অধ্যয়ন কৰা বা তাৰ পৰা বুজি লোৱাটো সহজ কথা নহয় সেইকাৰণে শংকৰদেৱ গুৰুজনাই বিভিন্নজন গুৰুক একত্ৰিত কৰি আমি সহজ ভাষাই বুজি পাবলৈ আমালৈ এই অসমীয়াত পদৰ শাস্ত্ৰৰ আমালৈ অৱদান দি থৈ গৈছে সেই কাৰণে সেইজন গুৰুজনাৰ আমাক সকলোৱে স্মৰণীয় জয় কৃষ্ণ সেইকাৰণে কৈছে যে কলি পাপৰ সাগৰত কৃষ্ণৰ নাম কীৰ্তন শ্ৰৱণৰ ব্যতিৰেকে কোনেও ৰক্ষা নেপায় যে এই কলি যুগটো হৈছে পাপৰ মতি আপোনালোক সমস্তৰ আমি সমস্তই পাপ কাম নকৰিলে পাপ হ'ব এজন ভকত শৰীৰলৈ পাপ আহে এই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ সেইকাৰণে ভগৱন্তৰ চৰণ যুগল আমি হৃদয়ত স্মৰণ ৰাখিব লাগিব আৰু মুখত নাম ৰাখিব লাগিব এইটো কলি যুগত চাবচোন বাৰু ভকতেতো বেয়া কাম নকৰে ন প্ৰভু পাপ কাম নকৰে যি যুগ
ওলাই যাবচোন কি কি দৃশ্য নেদেখিব কাৰণ দৰ্শনত পাপ মোবাইলটো খুলিবই নোৱাৰি ফেচবুক যি যি বেয়া দৃশ্য এই যে দেখাৰ লগে লগে দৃশ্যটো দেখাৰ লগে লগে যদি হৃদয়ত ভগৱানক স্মৰণ কৰি দিয়ে নহ'লে মুখত যদি ৰামকৃষ্ণ শব্দটো আহি যায় তেতিয়াহ'লে পাপ দূৰতে আঁতৰি যাওঁ আৰু যদিহে তাকে ভাল লাগিছে বুলি আৰু চকু ফুৱাই চায় তেনেহ'লে পাপৰ ভাণ্ডা পূৰা আহি যাব সেইকাৰণে কৈছে দৰ্শনত পাপ কীৰ্তনত পাপ যদিহে মুখৰ পৰা বেয়া কথা এটা ওলাই গ'ল আপোনালোকৰ বাসগুৰি ফালে ভাল আমাৰ টেঙাগুৰিত বৰ দিগদাৰ দিয়ক এই বৰষুণৰ দিনত আমাৰ যদি আই কোনোবা এগৰাকী পিছল খাই গ'ল আগতে কিবা এটা মাতি দিব আপোনালোকৰ ভাল কিছা কি ইয়াত নাই কিছা কি তাৰপিছতে ক'ব কিবা হকে কম দেই বুলি ক'ব ইফালে কৈয়ে ল'লে কামটো তে ইয়াতো পাপ স্পৰ্শনত পাপ নুচুব লগা বেয়া বস্তু এটা চুই পালে স্পৰ্শনতো পাপ যে এই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগিব সেই ভগৱন্তক হৃদয়ত স্মৰণ কৰিব লাগিব সেইকাৰণে কৈছে ভাই মুখে বোলা ৰাম হৃদয় ধৰাৰ ৰূপ এতেকে মুকুটি পাইবা কহিলো স্বৰূপ এটা কোনজন ভাইৰ কথা কৈছে আমাক ককাই দিয়ক আমি ভাই ককাই আকৌ এয়া ভাই বুলি মোক কৈ থকা নাই ময়ো ককাইজনক ভাই বুলি কৈ থকা নাই এতিয়ে কৈছে আমাৰ মনৰ ভাই কৈছে হয়নে বাৰু সেইজনৰ ভাইকে কৈছে যে ভগৱন্তৰ ৰূপ চিন্তা কৰা মুখেদি নাম লোৱা আমি কি লৈছো জানে ও হে পাগল মন কি দেখি পগলা হলি ও ভাইজা পুত ধন তাতে দিলি মন হৰি নাম পাহৰি গলিহে পাগল মন কি দেখি পগলা হলি ইয়াতে বহি যদি পুত্ৰ ভাইজা ধন জনৰ কথা ভাবি আছে বোলে বেলিটো বহো বহো গৰুকেইটা পথাৰত আছে এই বাপজনে নামিলেও নামিব নানামিলেও নাই আৰু অকণমান সময় পিছত যামগৈ আৰু এই ভাৱনা যদি লৈ আছে এনেহে বহি আছে যাব লাগিব সময় হ'ব সেৱাটা ধৰিব যাবগৈ এই ঘৰৰ বিষয়ৰ কথা ইয়াত ভাবি নাথাকিব সকলো এৰক উদাহৰণ এতিয়া চাওক বেয়া বস্তুবোৰ পেলাবলৈ ডাষ্টবিন ব্যৱহাৰ কৰা যায় বেয়া বস্তুটো ভিতৰলৈ নিয়া নাযায় যেনেকৈ ধৰক লেতেৰা বস্তু এটা আনিলে কোনোবাই ঘৰত কয় কি এই এইটো লেতেৰা বস্তু বাহিৰত আহি পেলাই থ ভিতৰলৈ নানিবি বুলি কয় তদনুৰূপ এইটো পবিত্ৰ স্থান ভগৱন্তৰ গৃহ মন্দিৰলৈ আমি বেয়া বস্তু আনিব নোৱাৰোঁ আমাৰ লগত যদি খং কাৰোবাৰ প্ৰতি পোৱা বেয়া ভাৱ কাৰোবাৰ প্ৰতি থকা বেয়া বাক্য ক'ব লগা মুখত থকাবোৰ সেই যে কলপুলি দুটা দিছে তাতেই পেলাই থৈ আহিব লাগে একেবাৰে পাৰিলে এৰিয়ে থৈ যাব নোৱাৰিলে একেবাৰে যে এৰিব নোৱাৰে যোৱা সময়ত লৈ যাব তাৰপৰা অকণমান বুটলি আৰু কিন্তু ভিতৰলৈ আনিব নেলাগে কাৰণ ইয়াত আমাৰ হৈছে এইটো ৰিহাৰ্চেল মঞ্চ আখৰা মঞ্চৰ এই স্থানত যদি আমি একত্ৰিত হয় আনন্দৰ মনে ভকত সেৱা কৰিব নোৱাৰোঁ কোনো কালে আমি বৈকুণ্ঠ যাব নোৱাৰোঁ যি স্থানত জন্ম নাই মৃত্যু নাই ভোক নাই পিয়াহ নাই ক্ষুধা তৃষ্ণা লোভ মোহ কাম ক্ৰোধ একোৱেই নাই সেই স্থানত যাব লগা হ'লে আমি এয়া চিট পৰীক্ষা এই চিট পৰীক্ষাত যদি আমি পাছ কৰিব পাৰোঁ তেনেহ'লে আমাৰ টিকেট কনফাৰ্ম হ'ব নহ'লে কেনচেল ক'ব আৰু এবাৰ যোৱা সেইখন স্কুলত পঢ়া যিখন স্কুলৰ নাম সংযমনী স্কুল তাৰে হৈছে প্ৰিন্সিপাল যমৰাজ সেই নৰকলৈ পঠিয়াব আকৌ সেই নৰকলৈ গৈ আজিকালি হ'ল কি আপোনাৰ ঢেৰ কিবা কিবি উলিয়াই দিলে আগতে আমি ডাইৰেক্ট প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰিছিলোঁ পঢ়া জীৱনত তেতিয়া তাৰ পৰা আৰম্ভ কৰক 84 লক্ষ ইউনি ভ্ৰমণ কৰি 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 কতৰ পুণ্য ফলত মনুষ্য জন্ম পাম সেইকাৰণে আমি দ্বিতীয় মনুষ্য জন্মৰ আশা কৰিব নালাগে সেইকাৰণে কৈছে সুখ গুৰুদেৱে এই মহাজ্ঞানী সেইজনে যি বাক্য কৈছে সকলো সত্য বাক্য বুলি মানি সকলোৱে হৰি চৰণত চিত অৰ্থাৎ হৃদয় নিবেদন কৰি কেৱল অন্য ধৰ্ম কৰ্ম এৰি
কেৱল সাধু সংগত থাকি কৃষ্ণৰ কথা সদায় প্ৰাণ কৰা অৰ্থাৎ কীৰ্তন কৰা যে আমি অন্য এৰিব লাগিব আৰু এটা কথা আপোনালোকে জানি ল'ব আমি সকলোৱে এখনীয়া দেই প্ৰভু আমি এখনীয়া কৃষ্ণ বেটেকে কাকো নবুজো ঠিক কিন্তু বাইজিক দেৱতাও নুবুজো ঠিক যদি দেৱতত্ত্ব 14 জন শৰীৰ থকা পুজি আছো কাৰোবাক এখনীয়া ক'লেও লাভ নহ'ব জানি ল'ব কিন্তু এইটো বিৰাট জানিবলগীয়া কথা ল'ৰালৰিবিলাকে কিছুমান কাম কৰিব খাব বেলেগ কথা যে আমি বিশেষ যিসকল আমি জ্যেষ্ঠৰ ভকতানীসকলে কিন্তু আমি এই 14 জন দেৱকো আমি পুজিব নালাগিব একাদশ স্কন্ধত কৃষ্ণ প্ৰভু ভগৱন্তই উদ্ধৱক সুন্দৰভাৱে কৈছিল যে হে উদ্ধৱ উত্তম ভকতৰ কথা থলো সামান্য এজন ভকতেও তৰিব পাৰে সেইজনৰ কথা কৈছে যিজনে অইনৰ ক্ষুদ্ৰ দেৱতাক মতি নেদি মোক চৰণত একান্তৰ ভাৱে কায়ে বাইক মনে শৰণ লয় সেইজনো তৰি যাব পাৰে গতিকে আমি এই ক্ষুদ্ৰ দেৱতাসমূহক লাহে লাহে এৰিবলৈ চেষ্টা কৰিব লাগে বোলে নাই দাঁত কেইটাই নোৱা হ'লেও মাংস নাখাওঁ নহ'ব খাব পৰা অৱস্থাতে এৰিব লাগিব হয়নে বাৰু গতিকে যিটো কৰ্ম আমি কৰি থাকিব পাৰোঁ কৰিব পৰা অৱস্থাতে এৰিব লাগিব তেতিয়াহে তাৰ ফল ধৰিব যিটো খাদ্য খাব পৰা হৈ আছো খাব পৰা অৱস্থাতে এৰিব লাগিব তেতিয়া আমি তাৰ ফল পাম বোলে জগন্নাথলৈ গ'লে আইগৰাকীয়ে সুধিছে বোলে আমাক কি এৰি থৈ আহিলে মই মিঠাই খুৱাই এৰিলোঁ ভালেই হ'ল দিয়ক আপোনাৰ চুগাৰ আছিল নহয় বোলে সেইটো এয়া বুলি কোৱা নাই হয়নে বাৰু গতিকে আমি যিটো কৰিব পৰা হৈ আছো সেইটো আমি এই উপযুক্ত বয়সতে এৰি দিব লাগে সেইকাৰণে কৈছে চাওক যে হে প্ৰভু হে নমো কৃষ্ণদেৱ তোমাৰ চৰণত পৰি মই সেৱাৰ কৰিছোঁ যে মোৰ অন্তিম সময় আহি পালে আজি শংকৰদেৱ গুৰুজনাই অন্তিম সময়ৰ বাবে সেৱা কৰাৰ প্ৰয়োজন নাই সেইজন পৰম প্ৰভু ভগৱন্তৰ নিজেৰ কলিযুগত জন্ম লাভ কৰিছে অৱতাৰ লৈছে কিন্তু আমাকহে কৈছে যে হে প্ৰভু অন্তকাল শেষ সময় আহি পালে আমিহে ক'ব লাগিব ভগৱন্ত কাৰণ চা চুলি পকিল দাঁত খৰিল ছাল কুটৰা কুটৰি পৰিল চকুৰে জলকটপক হ'ল আপোনালোকৰ হয় নহয় বাদ দিয়ক আমাৰে হ'ল দিয়ক চশমা নহ'লে আখৰে দেখা নাপাওঁ গতিকে কৈছে এনেভাৱে ছাল খুটৰা খুটৰি হ'ল চকুৰ শক্তি গ'ল আগত দেহত যিমান শক্তি আছিল এই শক্তিও গুচি গ'ল বাক্যবোৰ স্পষ্ট নোহোৱা হ'ল কথা লাগি যোৱা হ'ল তথাপিতো এই কি কৰোঁ আমি মনুষ্যসকলে ধনজনৰ আশাটো এৰি নিদিওঁ ইয়াৰ প্ৰমাণ যেতিয়া মই প্ৰথম ভাগৱত পাঠ কৰোঁ পাঠক হিচাপে দিম আমাৰ ধ্ৰুৱজ্যোতি প্ৰভু আহিব তেখেতে আমি একেলগে ভাগৱতৰ মানে জীৱন আৰম্ভ কৰিছোঁ তেখেত এখন আসনত আমি সেইখন আসনত একেলগে ভাগৱতৰ পঢ়ে তেখেতৰ এতিয়া 9 বছৰ ৰানিং ভাগৱতৰ ব্যাখ্যা আমাৰ পাঠ কৰা 5 বছৰ ভাগৱত পাঠ কৰিলোঁ মানে 5 বছৰ অতিক্ৰম কৰি এতিয়া 4 বছৰ ৰানিঙত আছে ব্যাখ্যা কৰা গতিকে তেতিয়াৰ পাঠত গৈছিলে এটা ঠাইটুকুৰা নাম নকৰোঁ প্ৰায় 80-85 বছৰমান বয়স হ'ব যেতিয়া আসনৰ পৰা নামিছোঁ বহুত ৰাইজ ভকত বুঢ়াই আহিছে খুটুককৈ লাখতি ডাল লৈ আহি কৈছে বোপাই ঘৰ ক'তনো বুলি কৈছে ঠকবককৈ মই বোলো দেউতাও মোৰ ঘৰ হ'লে মৰিগাঁও টাউনৰ পৰা দক্ষিণ ফালে টেঙাগুৰি দেউতা ভালে আছেনে বোপাই আচোং দে আশীৰ্বাদ কৰ আৰু কেইবছৰমান জীয়াই থাকোঁ বুলি কৈছে মই বুজি পোৱা নাই যেতিয়া অধ্যয়ন কৰি পাই গ'লোঁ বা ঠকবক দুখন ভৰিয়ে নচলা হ'ল প্ৰভু আৰু এখন ভৰি লাখত নহ'লে কলৈকো যাব নোৱাৰে তেওঁ কৈছে কি আৰু কেইবছৰমান জীয়াই থাকোঁ আশীৰ্বাদ কৰ ক'ব পাৰিলেহেঁতেন বোলে বোপায়ো আশীৰ্বাদ কোৱা যাতে সোনকালে যাব পাৰ হয় সেইটো নকয় এই কথাটো কৈছে পটকেফাকীত কৈছে কেশৱ ছয় পকি গ'ল দন্ত হ'ব জীৰ্ণ ভৈল খুতুৰা খুতুৰি ভৈল ছাল নয়নৰ বহে নীৰ সৰিয় নুহি থিৰ বাক্য আৰু নবজায় ভাল ধনৰ জীৱনৰ আশ তথাপি নুহি কয় নাশ নিচিন্দে মায়াৰ জাল এনেকুৱা এখন জাল জাপি দি থৈছে ভগৱন্তই সেইখন মায়াৰ জাল তাৰ ভিতৰতে পৰি এই পুত্ৰ ভাইজা ধনজনকে আমি সুখ বুলি ভাবিছোঁ সেইকাৰণে মাধৱ পুৰুজনাই ঘোষাত লিখিছে লেচাৰীত লিখিছে হয়নে বাৰু ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি হয়নে বাৰু অকণমান সুখকে আশা কৰি আমি জীৱসমূহে পৰি আছোঁ
অনেবা কালৰ সৰ্পে ডংকি হৰাইল চেতন তাৰ কাল অৰ্থাৎ সময় গতি আমাৰ চেতন নাই কাৰণ কাইলৈ পৰখিলৈ যামগৈ এতিয়াও আমাৰ গাত চেতন ঘূৰি অহা নাই সেইকাৰণে কৈছে যে আবেকেনে হইবু মূৰ কেতিখনে কালচুৰ পৰমায়ু হৰি লয়া যায় জানি কৃষ্ণ কৃপা কৰা নিজৰ দাস বুলি ধৰা মূৰ বন্ধু আন নাই যে সেইকাৰণে কৈছে এই প্ৰভু যে কালচুৰে কালৰ গতিত সকলোবোৰ নাগ হৈ গ'ল মোৰ পৰমায়ু শেষ হৈ গ'ল হে কৃষ্ণ তুমি মোক কৃপাৰ কৰা তোমাৰ নিজৰ দাস বুলি ধৰা মোৰ বন্ধু তোমাৰ ব্যতিৰেকে আন কোনো নাই কামত দিব কৃষ্ণ যদি আমাৰ বন্ধু হয় যদি আমি মনে মনে বেলেগকো বন্ধু পাতি আছো হয়নে বাৰু ইন্দ্ৰিয় তত্ত্বসমূহক যদি বন্ধু পাতি থাকো সময়ত কৃষ্ণও কাম নকৰিব শেষত কৈছে তোমাৰ ভকতৰ সংগত যাতে তোমাৰ কথা মই আনন্দ মনে কৰ্ণই শুনিব পাওঁ মুখে যাতে তোমাৰ নাম সদায় গাব পাৰো এই কণে মোক বাঞ্ছা কৰা আৰু সমস্তৰ সভাসদে নিৰন্তৰে ভগৱন্তৰ প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰা আমিও আজি শংকৰদেৱ গুৰুজনাৰ দৰে এই যে গুৰু কৰ্মকণ আপোনালোকে সদায় কৰি ৰাতিপুৱা আৰু সন্ধিয়া আমি ত্ৰিসন্ধ্যা কৰিব লাগে এই বিষয় সকলোৱে থকাৰ বাবে আমি দুপৰীয়া সময়টো কৰিব নোৱাৰোৱে পায় গতিকে আমি পুৱা আৰু সন্ধিয়া শেষত আমি ভগৱন্তক নিবেদন কৰিব লাগে হে প্ৰভু ৰাতিপুৱা হ'লে ক'ব লাগিব যে প্ৰভু আজি সূৰ্যৰ নেদেখিম বুলি ভাবিছিলোঁ প্ৰভু তুমি যে কৃপা কৰি এইকণ মোক দৰ্শন দিলা হে প্ৰভু তোমাৰ এই ঋণ মই পৰিশোধ কৰিব নোৱাৰোঁ অ প্ৰভু এই তোমাৰ এই মায়াৰ মোহত পৰি এই বিষয়ৰ কৰ্মত যলৈকে নাযাওঁ প্ৰভু যাতে তোমাৰ ভকতৰ দৰ্শন কৰিব পাৰোঁ তোমাৰে যাতে প্ৰসাদ খাব পাৰোঁ তোমাৰে যাতে কথা মোৰ কৰ্ণত শ্ৰৱণ কৰিব পাৰোঁ প্ৰভু মোক এইকণে কৃপা কৰা চাব সেইজন ভকতৰ দিনটোত কোনো কাৰণত বিপদে নাহে আমিও ক'ৰবাত যাব লাগে কাৰণে দৌৰা দৌৰি ধূপডাল দিলোঁ আৰু কিবা কিবি একেবাৰে কবিতা মাতা দি ঘোষাই পাকি মাতিয়ে গ'লোৱে নহ'ব ভগৱন্তক আমি সময় দিব লাগিব বহুতে কয় কি জানে শুনিছিলোঁ আমাৰ সেইফালে আছে আপোনালোকৰ ফালে নাই চাগে এই মোৰ নামঘৰ লেঠাটো থাকিল নহয় গোঁসাইঘৰ ভেজালটো থাকিল নহয় অ নামঘৰ গোঁসাইঘৰ বোলে লেঠা আৰু ভেজালহে বনাই ল'লে মানে সেইটো আচল কাম আমাৰ মূল কাম হৈছে সেইটো বিষয়ও বাকীবোৰ আমাৰ লেঠা বা ভেজাল ক'ব পাৰি এই ঘৰুৱা অলপ ভেজাল থাকিল হয়নে বাৰু এই বিষয় অকণমান লেঠা থাকিল সেইটো অলপ ভাল ভগৱন্তৰ কৰ্মখিনি লেঠা ভেজাল বনালে তেনে আমাৰ দেখোন জীৱনটোৱে ভেজাল হৈ যাবগৈ গতিকে আমি জীৱনটোক ভেজাল কৰিব প্ৰয়োজন নাই জীৱনটোক আমি লেঠা লগাই ল'ব প্ৰয়োজন নাই গতিকে ভগৱন্তৰ কৰ্মখিনিক আমি শুদ্ধ সত্ৰে কৰিব লাগিব সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ আহক ইয়াৰ পিছৰ পদবন্ধে খুব গুৰুদেৱে পৰীক্ষিত মহাৰাজক উত্তৰ দিবলৈ গৈছে আৰু নমখ্যা অৰণ্যত সৌনক প্ৰমুখ্যে 28টা ঋষিমুনিক খুদ গুৰুদেৱে উত্তৰ দিবলৈ গৈছে আজি প্ৰভুজনা কণ্ঠে এই সমস্ত উত্তৰ আপোনালোকে শ্ৰৱণ কৰিব আমিও শ্ৰৱণ কৰিম আহক জয় কৃষ্ণ